নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল ইম্পৰ্টেণ্ট আডালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মোৰ লগত আছে দুজন ব্যক্তি। কন্দৰ্পদা, আপোনাক মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। ধন্যবাদ। কন্দৰ্প মহন্তৰ এক সুকীয়া পৰিচয় আছে, তেওঁৰ নিজা কৰ্মৰাজি আছে। আপোনাৰ ভাওনা সংস্কৃতিৰ সৈতে জড়িত হোৱাৰ কিমান দিন হ'ল, মানে আপুনি কেতিয়াৰ পৰা এই সংস্কৃতিৰ লগত জড়িত হ'ল? এতিয়া কেতিয়াৰ পৰা জড়িত হ'ল বুলি ক'বলৈ গ'লে মই সৰুৰ পৰা এইবিলাক দেখি আহিছোঁ। যিহেতু আমাৰ সত্ৰত মোৰ দেউতা আগতে ভাওনা পৰিচালক আছিলে, বায়ন কৰিছিলে তেখেতে। সৰুৰ পৰা আমাৰ মানে তেনেকুৱা এটা পৰিৱেশ এটা সৰুৰ পৰা আমি পাই আহিছোঁ। আৰু তেনেকৈ আৰু দেখি সেইখিনি নিৰ্দিষ্টকৈ ক'তো মই প্ৰশিক্ষণ লৈ অহা নাই, আৰু যি দেখিছোঁ শুনিছোঁ তেনেকেই শিকিছোঁ। অলপ শিকিবলৈ চেষ্টা কৰি আছোঁ এতিয়া। আপুনি ভাওনা প্ৰশিক্ষণো দিয়ে? প্ৰশিক্ষণ দিওঁ। আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আপোনাৰ ভাওনা প্ৰশিক্ষণ দিবলৈ? প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰাটো মোৰ বৰ বেছি বছৰ হোৱা নাই বাৰু, কিন্তু আগতে এনেই খোল বজাওঁ। এতিয়া আজি 5 বছৰ 6 বছৰমান হৈছে চাগে মানে বাহিৰত ভাওনা কৰিবলৈ শিকাবলৈ যোৱা। বৰ্তমান নৱপ্ৰজন্ম যথেষ্টখিনি আপোনাৰ লগত যোগ দিছে, বা তেওঁলোকেও হয়তো আপোনাৰ লগত আজি আগবাঢ়ি অহাত আমি জানিব পাৰিছোঁ। গতিকে ইয়াৰ বাবে কিবা পৰিকল্পনা কৰিছিল নেকি? মানে ধৰক পৰিকল্পনা বুলি তেনেকৈ কৰা নাই। প্ৰথম গাঁৱৰ পৰা আৰম্ভ কৰিলোঁ। গাঁৱতে প্ৰথম 2-4খন ভাওনা কৰোঁ। নিজেও দেখি শুনি যিটো শিকিছোঁ সেইটোকে দেখাবলৈ চেষ্টা কৰোঁ। আৰু এতিয়াও সেই তেনেকৈ আৰু বাহিৰত গৈও সেইটোৱে নিজেও শিকিও আছোঁ, শিকায়ো আছোঁ। কাৰ পৰা বেছি অনুপ্ৰাণিত হৈছিলে বুলি আপুনি আজি ক'ব? আমাৰ ইয়াতে এজন হ'ল আমাৰ দেউতা, আৰু এজন আছে আমাৰ গুণাৰাম চুতীয়া। তেখেত শিক্ষক আছিলে। তেওঁলোকে আগতে আমাক শিকাইছিলে, আমি যেতিয়া সৰু হৈ আছিলোঁ তেওঁলোকে শিকাইছিলে। তেওঁলোকৰ পৰা মানে তেতিয়া আমি ভাওনা বচন গাওঁ মানে। তাৰপৰা সেই গুণাৰাম চুতীয়া বোলাজনে তেখেতে মানে প্ৰথম ভাওনাত খোল বজাবলৈ সাহসটো দিলে মানে তেখেতৰ লগত। প্ৰথম তেখেতৰ লগতে আৰম্ভ। তাৰপিছত এতিয়া তেখেতে নোৱাৰা হ'লগৈ আৰু বয়স হ'ল। কন্দৰ্পদা, আপোনাৰ পৰা এতিয়া আমি চমুকৈ কিবা এটি শুনিব বিচাৰিম, মানে ধৰক বচনে ফাঁকি আৰু আমাৰ দৰ্শক ৰাইজক শুনাব বিচাৰিম। ভাওনা বচন আমি বিপদ আমোদৰ ভাওনাখন কৰি গৈছিলোঁ আজি 20 দিনমানৰ আগত। তাতে এটা ডাইলগ আছিলে দেই, অসুৰৰ ডাইলগ। কৃষ্ণ কেনেকৈ ভগৱান হ'ব পাৰে, যি কৃষ্ণই নিজৰ মাতুলক হত্যা কৰিছিল, যি কৃষ্ণই আনৰ বাগদত্তা কন্যাক হৰণ কৰিছিল, সেই কৃষ্ণ কেনেকৈ ভগৱান হ'ব পাৰে? সেনাপতি কেনেকৈ ভগৱান হ'ব পাৰে? মানে আপোনাৰ নতুন পৰিকল্পনা কিবা আছে নেকি? নতুন পৰিকল্পনা বুলি নাই, শিকি আছোঁ আৰু এনেকৈ শিকিম, আৰু অলপ ভালকৈ শিকিম বুলি ভাবিছোঁ। তাৰপিছত আৰু এতিয়া তেনেকৈ কৰি আছোঁ আৰু এতিয়া অলপ দেৰি পিছৰ পৰা ৰিহাৰ্চেল যাবই লাগিব, আৰু তেনেকৈ আৰু ভাওনা ৰিহাৰ্চেল আছে তেনেকৈ আৰু। আমাৰ নৱপ্ৰজন্মক কিবা আপুনি ভাওনা সম্পৰ্কে দুআষাৰ শেষত জনাই দিয়ক। নৱপ্ৰজন্মক শেষত কি জনাম, সত্ৰীয়া সংস্কৃতি যিটো গুৰুজনাৰ আমাৰ অৱদান,
সেইটো আমি সকলোৱে বজাই ৰখাটো উচিত, ধৰি ৰখাটো উচিত, মই সেইটোৱে ভাবোঁ। হয় আৰু উঠি অহা ল'ৰাখিনিও মানে কি গুজনাৰ কলা কৃষ্টি এইবিলাক মানে লগত মানে জড়িত হোৱাটো মই বিচাৰোঁ। আৰু ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিবলৈ বিচাৰিছোঁ। তন গগৈ ভাষাৰ শেষত লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, কিন্তু ঘণ্টাটো যে এনেকৈ কিবা এটা থাকে সেইটো কিন্তু দবাই দিলে হৈ যাব। নাপাহৰিব কিন্তু দেই, নেক্সট টাইমত বেলেগকৈ আহি আছোঁ মোচনত। ধন্যবাদ বন্ধুসকল, ইমানতে আমি ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় অসম।